অসম চাহ জনজাতি ছাত্ৰ সন্থা নেঘেৰিটিং উপশাখা আৰু অলকাবা ফাউণ্ডেশ্যন NGOৰ উদ্যোগত শৈক্ষিক সজাগতা আৰু সম্বৰ্ধনা অনুষ্ঠান সম্পন্ন। 16 ফেব্ৰুৱাৰী 2025 ৰবিবাৰে অসম চাহ জনজাতি ছাত্ৰ সন্থা নেঘেৰিটিং উপশাখা আৰু অলকাবা ফাউণ্ডেশ্যনৰ উদ্যোগত নেঘেৰিটিং চাহ বাগিচা কৰ্তৃপক্ষৰ সহযোগত এখনি শৈক্ষিক সজাগতা আৰু সম্বৰ্ধনা অনুষ্ঠান নেঘেৰিটিং চাহ বাগিচা চিকিৎসালয় প্ৰাংগণত অনুষ্ঠিত কৰা হয়। উক্ত শৈক্ষিক সজাগতা আৰু সম্বৰ্ধনা অনুষ্ঠানত সভাপতিত্ব কৰে আচ্ছা গোলাঘাট জিলা সমিতিৰ উপ সভাপতি ৰাজীৱ চাহুৱে। দয়াৰাম ৰবিদাসে আধৰা কাৰ্যসূচী উদ্দেশ্য ব্যাখ্যা কৰাৰ লগতে উক্ত অনুষ্ঠানত অলকাবা ফাউণ্ডেশ্যনৰ প্ৰতিষ্ঠাপক সভাপতি ডক্টৰ ৰাজুমণি হুছেইন ডাঙৰীয়াৰ নেতৃত্বত উত্তৰাখণ্ডত অনুষ্ঠিত হোৱা 38 সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতাত ফুটবল দলৰ হৈ প্ৰতিনিধি কৰা দীপু মিৰ্ধা, অসম পুলিচ কৰ্মৰত ঘোঁৰা খেলত পদক অৰ্জন কৰা নিৰ্মল কুৰ্মী, কেৰাটে খেলত প্ৰতিনিধিত্ব কৰা ইচিকা নাগবংশী, দীপিকা মিৰ্ধা, অভিজিত মুৰা আৰু জ্যেষ্ঠ দুজন ব্যক্তিক্ৰমে ৰাজেন মিৰ্ধা আৰু ৰাজধানী মিৰ্ধাৰ লগতে আগন্তুক মেঘা জুমুইৰ বিনন্দিনীত অংশগ্ৰহণৰ বাবে নিৰ্বাচিত হোৱা নেঘেৰিটিং আৰু বালিজান চাহ বাগিচাৰ প্ৰায় 45 গৰাকী যুৱক যুৱতীক সম্বৰ্ধনা আৰু মাননি প্ৰদান কৰা হয়। উক্ত অনুষ্ঠানত উপস্থিত থাকে আচ্ছা গোলাঘাট জিলা সমিতিৰ সভাপতি ৰাবুল তুৰী, সাংগঠনিক সম্পাদক জীৱন মিৰ্ধা, নেঘেৰিটিং চাহ বাগিচাৰ পৰিচালক হৃদয়জিৎ তালুকদাৰ, সহ পৰিচালক উমাশংকৰ কুৰ্মী, দেৰগাঁও শাখাৰ সভাপতি দয়াৰাম ৰবিদাস, সহ সম্পাদক ভাইটি ৰবিদাস, শিক্ষা সম্পাদক মিণ্টু কুৰ্মী, অতুল কুৰ্মী, দেৰগাঁও গাঁওৰক্ষী বাহিনীৰ চক্ৰ সংগঠক শিৰোমণি মহন্ত, আটুৱা দেৰগাঁও শাখাৰ সভানেত্ৰী কবিতা কুৰ্মী, সম্পাদিকা নিচিকা তাঁতী, চাহ মৰ্চা কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক দেৱকান্ত কুৰ্মী, প্ৰাক্তন আচ্ছা নেতা সদানন্দ নাগবংশী, আনোৱাৰ হুছেইন, হৰেশ্বৰ নাগবংশী, মকিবুৰ ৰহমান, চৰকাৰী গাঁও প্ৰধান গান্ধী ৰবিদাস, প্ৰাক্তন ছাত্ৰ নেতা বিচিত্ৰ বৰা, নেঘেৰিটিং আৰু বালিজান চাহ বাগিচা সংঘৰ সভাপতি গোলাপ কুৰ্মী, বিপিন দুছাদ, সম্পাদক পুৰুষোত্তম খাটোৱাৰ, নেঘেৰিটিং চাৰিআলিৰ বহুকেইজন বিশিষ্ট ব্যৱসায়িক, নেঘেৰিটিং বৰলাইন গাঁৱৰ গাঁওৰক্ষী বাহিনীৰ সভাপতি জাফৰ আলী, নায়ক সুনীল দুছাদ, লগতে আচ্ছা নেঘেৰিটিং উপশাখাৰ উপসভাপতি মানস নাগবংশী, সম্পাদক গণকান্ত কৰ্মকাৰ আৰু প্ৰাথমিক গোটৰ বিষয়ববীয়াৰ সহিতে বহু কেইজন বিশিষ্ট অতিথি উপস্থিত থাকি অনুষ্ঠানভাগী সৌষ্ঠৱ বৃদ্ধি কৰে। অনুষ্ঠানত বুধুৱা নায়ক প্ৰাথমিক বিদ্যালয়ৰ কণ ছাত্ৰীসকলে এটি সমবেত সংগীত পৰিৱেশন কৰি অনুষ্ঠানৰ সৌষ্ঠৱ বৃদ্ধি কৰে। হয়, আমি অসম চাহ জনজাতীয় ছাত্ৰ সন্থা আচ্ছা তথা অলকাবা ফাউণ্ডেশ্যন আৰু নেঘেৰিটিং চাহ বাগিচা কৰ্তৃপক্ষ একলগ হৈ আমি তেওঁলোকক যিসকল আমাৰ অসম চৰকাৰৰ পৰা বিশ্ব দৰবাৰ ঝুমৰ প্ৰতিযোগিতাৰ কাৰণে যাব তেওঁলোকক কিছু সম্বৰ্ধনা জনাব আৰু ইয়াত কিছু আৰু অভিজ্ঞতা বিভিন্ন ধৰণৰ ছাত্ৰ ছাত্ৰী আছে তেওঁলোকক আৰু বৰ্তমান দিনত আমি কেনেকৈ একতা হৈ পেলাই শিক্ষাৰ দিশত আগবাঢ়ি যাওঁ তাৰ ওপৰত আমি আগবাঢ়িবৰ কাৰণে আমি আজি অনুষ্ঠানটো কৰিছোঁ। অসম চাহ জনজাতি ছাত্ৰ সন্থা নেঘেৰিটিং উপশাখা আৰু অলকাবা ফাউণ্ডেশ্যনৰ উদ্যোগত আৰু নেঘেৰিটিং চাহ বাগিচা কৰ্তৃপক্ষৰ সহযোগত বিশেষকৈ আমি শৈক্ষিক সজাগতা আৰু সম্বৰ্ধনা অনুষ্ঠান আয়োজন কৰিছোঁ আৰু এই অনুষ্ঠানত বিশেষকৈ আমি নেঘেৰিটিং চাহ বাগিচা আৰু বালিজান চাহ বাগিচাৰ যিসকল যুৱক যুৱতী আগন্তুক যি ঝুমুৰ বিনন্দিনীত অংশগ্ৰহণ কৰিবলৈ যাব সেই চাহ জনগোষ্ঠীৰ যুৱক যুৱতীসকলক আমি এটা আদৰণি জনোৱাৰ উদ্দেশ্যে আজিৰ এই সম্বৰ্ধনা অনুষ্ঠান আয়োজন কৰিছোঁ। সমান্তৰালভাৱে আমি প্ৰত্যেক বছৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাত আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত ছাত্ৰ ছাত্ৰীসকলক আমি উৎসাহ জনোৱাৰ উদ্দেশ্যে আমি কলম বিতৰণ কৰিছোঁ বা তেখেতসকলকো শুভেচ্ছা জনাইছোঁ। ঠিক তেনেধৰণে শিক্ষাৰ দিশত আমি সেইখিনি কাম কৰিছোঁ, সাংস্কৃতিক দিশত আমি সেই তেনেধৰণে কাম কৰিছোঁ আৰু ক্ৰীড়া দিশত বিশেষকৈ এইবাৰ 38 সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়া খেলত বিশেষকৈ নেঘেৰিটিং চাহ বাগিচাৰ দীপু মিৰ্ধা অসম ৰাজ্যিক ফুটবল দলত তেওঁ প্ৰতিনিধিত্ব কৰিছিলে। আমি তেখেতকো আজিৰ এই অনুষ্ঠানৰ যোগেদি সম্বৰ্ধনা জনোৱাৰ ব্যৱস্থা কৰিছোঁ আৰু লগতে চাহ জনগোষ্ঠীৰ যিসকল
শিশু তেখেতসকলো নেপাল আপোনাৰ পাঞ্জাৱ দিল্লীত গৈ তেখেতসকলে খেলৰ জৰিয়তে তেখেতসকলে পাৰদৰ্শিতা দাঙি ধৰিছে আমি তেখেতসকলকো আজিৰ এই অনুষ্ঠানত সম্বৰ্ধনা জনোৱাৰ ব্যৱস্থা কৰিছোঁ আৰু আমি আশা ৰাখিছোঁ যে আমি এনেকুৱা ধৰণৰ যি আমাৰ পদক্ষেপ এই পদক্ষেপৰ জৰিয়তে নিশ্চিতভাৱে চাহ জনগোষ্ঠীৰ যুৱক যুৱতী ছাত্ৰ ছাত্ৰীসকলে সৰ্বাংগী দিশত এটা আগবাঢ়ি যাব পাৰিব দেৰগাঁৱৰ পৰা সত্যজিৎ হাজৰিকাৰ ৰিপৰ্ট প্ৰাত টাইম ডিজিটেল অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ নৰূপ নহাজেৰে প্ৰায় 30 বছৰীয়া অভিজ্ঞতাপুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল হৰিমন্দিৰ পথ গুৱাহাটী আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট বিজয়নগৰ কামৰূপ অসম মোবাইল নং 9435114666 আৰু 7024722813 মেইল আইডি prabhatiahom@gmail.com